দৰ্শক মণ্ডলী লোকপিয়লৰ স্বগণনা আজিৰ পৰা ইতিমধ্যে আৰম্ভ হ'ল স্বগণনা আপোনালোকক আগতেই মই কৈছিলোঁ যে সেলফ এনুমাৰেশ্যন অৰ্থাৎ লোকপিয়ল যে হ'ব ঘৰে ঘৰে গণনাকাৰী আহিব কিন্তু তাৰ পূৰ্বে আপুনি পৰিয়ালৰ মুৰব্বী হিচাপে আপোনাৰ ঘৰৰ তথ্য লোকপিয়লত দাখিল কৰিব পাৰে বিশুদ্ধ তথ্য আপুনি দাখিল কৰিব পাৰে সেইকাৰণে স্বগণনাৰ ষ্টেপ কিছু আছে সেই স্বগণনাৰ পৰ্যায় আজিৰ পৰা আৰম্ভ হৈছে কামকাজ আজি অৰ্থাৎ আগষ্ট মাহৰ 2 তাৰিখ অসমত সমগ্ৰ অসমতে আগষ্ট মাহৰ 2 তাৰিখৰ পৰা আগষ্টৰ 16 তাৰিখলৈকে এই স্বগণনাৰ কাম আৰম্ভ হ'ল আজিৰ পৰা ঠিক আছে তো আমি এই স্বগণনা কেনেকৈ কি কৰিব লাগিব আমি মুঠ 9টা ষ্টেপ আমি ষ্টেপ বাই ষ্টেপ 1 2 3 4 5 6 7 8 9 এই 9টা ষ্টেপত আমি পৰ্যায়ক্ৰমে কি কাম কৰিব লাগিব সেই সম্পৰ্কে আমি আলোচনা কৰিম তো প্ৰথমতে আমি ষ্টেপ নম্বৰ 1 লৈ গৈছো প্ৰৱেশ 1 নম্বৰত আছে প্ৰৱেশ অৰ্থাৎ প্ৰৱেশ মানে হৈছে আপুনি কোড ক্লিক কৰিব লাগিব ইয়াৰ কাৰণে আপোনাৰ এটা সেন্সাসৰ তৰফৰ পৰা এটা ওয়েবসাইট দিয়া হৈছে পোৰ্টেল এটা আছে হেটো se.census.gov.in গুগলত ক্ৰোমত গৈ আপুনি ক্লিক কৰিলে আপোনাৰ সেন্সাসৰ হেই মানে পেজটো খোল খাব তাত গৈ আপুনি বাকি যাৱতীয় কামখিনি ষ্টেপখিনি আগুৱাব পাৰিব ঠিক আছে ইয়াতে গৈ আপুনি নিজৰ ৰাজ্য সিলেকশন কৰিব লাগিব ইয়াতে ক্লিক কৰি আপুনি ৰাজ্য সিলেকশন কৰি বাকিখিনি যাব নেক্সট আমি দ্বিতীয় পৰ্যায়লৈ আহিছো ঠিক আছে আমি দ্বিতীয় ষ্টেপত কি আছে পৰিয়াল পঞ্জীয়ন দ্বিতীয় ষ্টেপত আছে পৰিয়াল পঞ্জীয়ন অৰ্থাৎ যেতিয়া আপুনি সেকেন্ডত যাব তেতিয়া 2 নম্বৰ ষ্টেপত গৈ পেলাই পৰিয়াল পঞ্জীয়ন ইয়াৰ বাবে আপোনাৰ লাগিব পৰিয়ালৰ মুৰব্বীৰ নাম দিব লাগিব আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ নাম এখিনিতে স্পষ্ট কৰিছো যে পৰিয়ালৰ মুৰব্বী কোন হ'ব পাৰে পৰিয়ালৰ মুৰব্বী যে কেৱল পিতৃ বা মাতৃ হ'ব পাৰিব বা গ্ৰেণ্ড পেৰেণ্ট অৰ্থাৎ আতা আবু এনেকুৱা হ'ব পাৰিব তেনেকুৱা কোনো কথা নাই বয়সস্থ হ'ব লাগিব বুলি কথা নাই পৰিয়ালৰ মুৰব্বী হ'বলৈ হলে পৰিয়ালৰ মুৰব্বী পৰিয়ালে যাক মুৰব্বী বুলি মানিব যাক নেকি ঘোষণা কৰিব তেৱেই পৰিয়ালৰ মুৰব্বী হ'ব ঠিক আছে পৰিয়ালৰ মুৰব্বীৰ নাম লিখিব ইয়াত তাৰ পিছত আপোনাৰ 10 ডিজিটৰ অৰ্থাৎ 10 অংকৰ মোবাইল নম্বৰ ইয়াত এন্ট্ৰি কৰিব 12টা দিব নালাগে 10টা দিব 10 অংকৰ মোবাইল নম্বৰ এই মোবাইল নম্বৰ দিওতে সাৱধান কিন্তু আপোনালোকে হ'ব লাগিব কাৰণ সেই মোবাইল নম্বৰত পৰৱৰ্তী সময়ত মোবাইল নম্বৰতহে যোগাযোগ হ'ব তে এই কাৰণে এই মোবাইল নম্বৰ আৰু এটা মোবাইল নম্বৰ এবাৰ এটা পৰিয়ালৰ ৰেজিষ্ট্ৰেচনৰ কাৰণেহে ব্যৱহাৰ হ'ব এটা পৰিয়াল পঞ্জীয়নৰ কাৰণেহে এটা মোবাইল নম্বৰ ব্যৱহাৰ হ'ব পুনৰাই সেই মোবাইল নম্বৰ আৰু এটা পৰিয়ালৰ পঞ্জীয়নৰ কাৰণে ব্যৱহাৰ নহ'ব লগে লগে আপুনি ইমেইলও দিব পাৰে যদি এটো অপশনাল কম্পালসৰি নহয় ইমেইল দিব পাৰে পৰিয়াল পঞ্জীয়নৰ বাবে ঠিক আছে আমি নেক্সটলৈ আহিছো তৃতীয় ষ্টেপ 3 এবাৰ দেখা গৈছে যে ভাষা বাছনি অৰ্থাৎ আপোনাৰ এই স্বগণনাৰ ফৰ্ম অৰ্থাৎ লোকপিয়লৰ ফৰ্মখিনি আপুনি কোনটো ভাষাত আপুনি লিখিব সেই আপুনি ভাষাটো বাছনি কৰিব লাগিব এটো কিন্তু আপোনাৰ মাতৃভাষাৰ কথা হোৱা নাই ইয়াত ইংৰাজীও ল'ব পাৰে আপুনি হিন্দীও ল'ব পাৰে অসমীয়াও ল'ব পাৰে আপোনাৰ সুবিধা অনুযায়ী আপুনি ভাষা বাছনি কৰিব মন কৰিব যেতিয়া আপুনি এই ভাষা বাছনি কৰিব আপোনাৰ তাতে এটা আপুনি কনফাৰ্মেশনৰ কাৰণে আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি আহিব সেই ওটিপি যেতিয়া আপুনি পিছত আকৌ ওটিপিটো মাৰিব তেতিয়াহে আপুনি এটো কনফাৰ্ম হ'ব এটো কনফাৰ্ম হলে আপোনাৰ ভাষা বাছনিটো সম্পূৰ্ণ হৈ গল কিন্তু মন কৰিব এই ভাষা যদি আমি অসমীয়া লিখিলে বাছনি কৰিলে তেতিয়া হলে গোটেই ফৰ্মখিনি আপুনি অসমীয়াতে কৰিব লাগিব মাজতে আপুনি ইংৰাজী কৰিব নোৱাৰিব আপোনাৰ এবাৰ ভাষা বাছনি কৰাৰ কনফাৰ্ম কৰাৰ পিছত আপুনি পুনৰাই সেই ভাষাটো হলনি কৰিব নোৱাৰিব সেইকাৰণে আপুনি ভাষা বাছনি আগতে সিদ্ধান্ত লৈ ল'ব লাগিব ঠিক আছে নেক্সট আহিছো চতুৰ্থ 4 নম্বৰ ষ্টেপ 4 অৱস্থান বাছনি অৰ্থাৎ আপুনি গুগল আপুনি ঘৰ আপোনাৰ আগতে তো ৰাজ্য বাছনি কৰিলে ৰাজ্য বাছনি কৰি পাছত এবাৰ আপোনাৰ কোন জিলাত আছে আপুনি আপোনাৰ ঘৰটো কোন ৰেভিনিউ সাৰ্কেলত আছে কোন ব্লকত আছে এই যাৱতীয় তথ্যখিনি যিখিনি আপুনি প্ৰশ্ন তাতে আহিব ষ্টেপ বাই ষ্টেপ সেই জিলাৰ কথা আহিব ৰেভিনিউ সাৰ্কেলৰ কথা আহিব গাঁৱৰ কথা আহিব টাউনৰ কথা আহিব এই যাৱতীয় সেইবিলাক ক্লিক কৰি যাব আপুনি লিখিব নালাগে বাছনিহে কৰিব তাতে ড্ৰপ ডাউন বক্স থাকিব তাতে আপুনি বাছনি কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিস্ট্ৰিক্টৰ নাম আহিব ডিস্ট্ৰিক্টৰ নামৰ পিছত আপুনি ৰেভিনিউ সাৰ্কেল এনেকৈ যি আহিব আপুনি ক্লিক কৰি যাব ঠিক আছে অৱস্থান বাছনি হল নেক্সট আৰু এটা গুৰুত্বপূৰ্ণ ষ্টেপ হৈছে মেপত বাসগৃহ চিনাক্তকৰণ মেপ অৰ্থাৎ আপুনি যেহেতু অনলাইন যোগে আপুনি আপোনাৰ তথ্য দাখিল কৰি আছে আপোনাৰ ঘৰখন ক'ত আছে আপোনাৰ ঘৰ ক'ত অৱস্থিত সেইখিনি তথ্য আপুনি দাখিল কৰিব লাগিব তে মেপত
আপুনি অৰ্থাৎ গুগল মেপত আপোনাৰ তাতে মেপ শ্ব' কৰিব সেই মেপত আপোনাৰ নিজৰ ঘৰ অৰ্থাৎ আপোনাৰ যি গৃহটো ইয়াত স্বগণনাত অন্তৰ্ভুক্ত কৰাব বিচাৰিছে সেই গৃহটো আপুনি চিনাক্তকৰণ কৰিব লাগিব তাত এটা ৰঙা মাৰ্কাৰ থাকিব তাতে আপোনাৰ এই অনলাইনত ৰঙা মাৰ্কাৰেদি আপোনাৰ ঘৰ কোনখিনিত সঠিক ঠাইত যথাসম্ভৱ সঠিক ঠাইত আপুনি সেই মাৰ্কাৰটো বহুৱাই দিয়ক আৰু কনফাৰ্ম কৰি দিয়ক ঠিক আছে এইটো আপোনাৰ অৱশ্যে ইয়াৰ কাৰণে আপোনাৰ লাগিব কম্পিউটাৰ বা লেপটপ অলপ এইটো ক্ষেত্ৰত অভিজ্ঞ ব্যক্তি হলে ভাল আৰু কম্পিউটাৰ লেপটপ হলে আপুনি অলপ ব্ৰড কৰি আপুনি জুম কৰি চাব পাৰিব আপোনাৰ মেপত আপোনাৰ ঘৰ ক'ত বহিব লাগে নেক্সট আমি 6 নম্বৰলৈ গৈছো 6 নম্বৰ স্টেপ কি হ'ব স্টেপ 6 এতিয়া হৈছে আমাৰ প্ৰথম মূল কামখিনি প্ৰশ্ন উত্তৰ এই স্টেপটো হৈছে প্ৰশ্ন উত্তৰ অৰ্থাৎ ইয়াত আপোনাৰ তথ্য দাখিল কৰিব লাগিব আপোনাৰ ঘৰৰ যিখিনি তথ্য আমি আগতেও কৈছিলো 34টা পইণ্টৰ এটা প্ৰশ্ন উত্তৰ হিতান আছে অৱশ্যে স্বগণনাৰ সময়ত আপুনি আপোনাৰ 34টা পইণ্ট নালাগে কিছু কমি আহিব এই আপোনাৰ স্বগণনাত কি তথ্য দাখিল কৰিব লাগিব তথ্যৰ কিছু প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নৰ ড্ৰপ ডাউন বক্স থাকিব আপুনি ক্লিক কৰিব আপুনি 1 2 3 4 এনেকুৱাকে বাছনি কৰিব যদি ধৰিলো আপোনাৰ ঘৰৰ অৱস্থা কেনেকুৱা ঘৰৰ বাসগৃহৰ অৱস্থা ভাল হলে 1 দিব বেয়া হলে 2 দিব এনেকুৱাকে কিছু অপশনস থাকিব আপনি অপশনস বিলাক অবশ্যই ইয়াৰ কাৰণে আপুনি বিশেষ চিন্তা কৰিব নালাগে তাত আপোনাৰ কিছু গাইডলাইন দিয়া থাকিব তথ্য দিয়াৰ কাৰণে কিছু গাইডলাইন দিয়া থাকিব সেই গাইড অনুসৰি আপুনি পুৰাব পাৰিব অসুবিধা নহব নেক্সট আহিছো আমি 7 নম্বৰলৈ 7 নম্বৰত আছে পুনৰীক্ষণ অৰ্থাৎ ৰিভিউ প্ৰিভিউ আৰু ৰিভিউ কৰিব পাৰিব অৰ্থাৎ প্ৰিভিউ আপুনি যে ফৰ্ম ইমানখিনি যে দাখিল কৰিলে আপোনাৰ প্ৰশ্ন উত্তৰ দিলে তথ্য দাখিল কৰিলে গোটেইখিনি আপুনি প্ৰিভিউ কৰিব পাৰিব আপুনি নিজে আকৌ চাব পাৰিব গোটেই ফৰ্মখিনি আপুনি একফালৰ পৰা চাব পাৰিব সঠিক আছে নে নাই যদি কিবা ভুল তথ্য গৈছে আপোনাৰ কিবা ভুল হৈছে বিসংগতি হৈছে তেলে আপুনি এডিট কৰিব পাৰিব ঠিকঠাক কৰিব পাৰিব অৰ্থাৎ পুনৰীক্ষণ কৰিব পাৰিব এই ষ্টেপত আপুনি এডিট প্ৰিভিউ কৰিব আৰু প্ৰয়োজনত আপুনি ৰিভিউ কৰিব অৰ্থাৎ আপুনি সংশোধন কৰিব পাৰিব নেক্সট আহিছো আমি 8 নম্বৰলৈ এবাৰ আহিছো চূড়ান্ত দাখিল অৰ্থাৎ আপুনি যে 7 নম্বৰ পইণ্টত পুনৰীক্ষণ কৰিলে ঠিকঠাক কৰিলে আপুনি ঠিকঠাক কৰি সেভ টু ড্ৰাফট কৰি ৰাখিব পাৰিব সেভ কৰি ৰাখিব পাৰিব আপুনি চূড়ান্ত দাখিল লগে লগে নকৰিবও পাৰে আপোনাৰ চূড়ান্ত দাখিলৰ ষ্টেপটো পৰৱৰ্তী সময়ত আহিব চূড়ান্ত দাখিলৰ আগত আপুনি এটো ষ্টে কৰি ৰাখিব পাৰে নেক্সট 8 নম্বৰত যেতিয়া এটো ষ্টেপত আহিব আপুনি চূড়ান্ত দাখিল কৰিব চূড়ান্ত দাখিল কৰাৰ পিছত যদি আপুনি সাবমিট কৰি দিলে ফাইনাল সাবমিট কিন্তু ফাইনাল সাবমিট কৰাৰ পিছত আপুনি আৰু একো চেঞ্জ কৰিব নোৱাৰিব আকৌ কৈছো চূড়ান্ত দাখিল অৰ্থাৎ ফাইনাল সাবমিশনৰ পিছত আপুনি আপোনাৰ ফৰ্মত একো চেঞ্জ কৰিব একো পৰিৱৰ্তন কৰিব নোৱাৰিব কেৱল কোনে পাৰিব এনুমাৰেটৰ আপোনাৰ ঘৰত যে আহিব গণনাকাৰী হে গণনাকাৰী আহি হেখিনি সংশোধন কৰিব পাৰিব এডিট কৰিব পাৰিব আপুনি নোৱাৰিব চূড়ান্ত দাখিলৰ পিছত ঠিক আছে তো এই চূড়ান্ত দাখিল কৰাৰ লাষ্ট ডেট আপোনাৰ স্ক্ৰিনত দেখুৱাই থাকিব সদ্যহতে আপোনাৰ চূড়ান্ত দাখিল 16 আগষ্ট 2026 ৰ 16 আগষ্ট কিন্তু পৰৱৰ্তী সময়ত যদিহে কিবা কাৰণত এক্সটেন্ড কৰিব লগা হয় তেতিয়া হলে তাত নিশ্চয় আপোনাৰ স্ক্ৰিনত শো কৰিব লাষ্ট ডেট হয় ঠিক আছে ইয়াতে আপোনাৰ চূড়ান্ত দাখিল কৰাৰ লগে লগে অৰ্থাৎ ফাইনাল সাবমিট কৰাৰ লগে লগে কি হ'ব আপোনাৰ 11টা অংকৰ এটা আপোনাৰ SEID অৰ্থাৎ আপোনাৰ স্বগণনাৰ অৰ্থাৎ সেলফ এনুমাৰেশনৰ আইডি এটা জেনাৰেট হ'ব আপোনাৰ হেতু মোবাইল নম্বৰত আহিব মেছেজ যোগে আৰু যদি ইমেইল দিয়া থাকে তেতিয়া হলে ইমেইলত আপুনি মেছেজ যোগে হেতু আইডিটো পাব কি পাব SEID অৰ্থাৎ স্বগণনাৰ আইডিটো আপুনি পাব 11 ডিজিটৰ এটো আৰম্ভ হ'ব H আখৰেৰে আৰম্ভ হৈ 11টা অংকৰ আপোনাৰ SEID টো আপোনাৰ মোবাইল নম্বৰত আহিব সেই আইডিটো আপুনি সযতনে ৰাখিব কাৰণ পৰৱৰ্তী সময়ত আপোনাক লাগিব নেক্সট আহিছো আমি 9 নম্বৰলৈ গণনাকাৰীৰ আগমন অৰ্থাৎ আপুনি চূড়ান্ত দাখিল কৰাৰ পিছত কি হ'ব গণনাকাৰীৰ আগমন হ'ব আপোনাৰ আগষ্টৰ 17 তাৰিখৰ পৰা সেপ্টেম্বৰৰ 17 তাৰিখলৈকে গণনাকাৰী ঘৰে ঘৰে যাব তো আপোনাৰ ঘৰত যেতিয়া গণনাকাৰী যাব তেতিয়া হলে সেই গণনাকাৰী অৰ্থাৎ এনুমাৰেটৰজন তেতিয়া আপুনি এই সেলফ এনুমাৰেশনৰ যি আইডি লাভ কৰিছিল আপুনি সেই আইডি নম্বৰটো গণনাকাৰীৰ লগত শেয়াৰ কৰিব অৰ্থাৎ গণনাকাৰীক দিব যে এইটো মোৰ আইডি তেতিয়া সেই গণনাকাৰীয়ে হেখিনি তথ্যপাতিখিনি চাব চালিজাৰি চাই যদি ঠিকে থাকে আছে কোনো বিসংগতি নাই ঠিকে আছে হেখিনি মানি লব তাৰ পিছত আপোনাৰ ঘৰ নম্বৰ দিব
আৰু যদি তাত কিবা বিসংগতি আছে, যদি দেখা গ'ল আলোচনা মৰ্মে তথ্যৰ কিবা বিসংগতি আছে, তেতিয়াহ'লে গণনাকাৰীয়ে কি কৰিব, নিজে আকৌ তথ্য সংগ্ৰহ কৰিব, সেইখিনি এন্ট্ৰি কৰিব আৰু আপোনাক ঘৰ নম্বৰ প্ৰদান কৰিব। ঠিক আছে, এই 9টা আছিলে আজিৰ আমাৰ যি লোকপিয়লৰ স্বগণনা আৰম্ভ হৈছে আগষ্টৰ 2 তাৰিখৰ পৰা সমগ্ৰ অসমতে আৰম্ভ হৈছে। সেই স্বগণনাৰ আপুনি ঘৰত বহি লোকপিয়লৰ তথ্য পূৰণ কৰিব পাৰিব, আপোনাৰ কম্পিউটাৰ, আপোনাৰ লেপটপ, আপোনাৰ স্মাৰ্টফোনত বহি। তাৰ কাৰণে কিন্তু এই 9টা ষ্টেপ আপুনি আগবাঢ়িব লাগিব। 1 2 3 4 5 6 7 8 9 ইয়াতে প্ৰথমে কৈ গৈছোঁ প্ৰৱেশ কেনেকৈ কৰিব লাগিব, এনেকৈ গোটেইকেইটা ষ্টেপ আমি আলোচনা কৰিলোঁ। আশা কৰোঁ যে আপোনালোকৰ ভাল লাগিছে। যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, আৰু যদি আপোনালোকৰ আনৰ প্ৰয়োজন বুলি অনুভৱ কৰিছে তেতিয়াহ'লে আনৰ লগত শ্বেয়াৰ কৰিব। আপুনি যদি ইউটিউবত মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আপুনি ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।